উপমহাসাগৰীয় যে যুদ্ধ সেই যুদ্ধৰ বাবে সাজু কোন কি ধৰণে হৈছে ভাৰত মহাসাগৰত চীনক প্ৰত্যাহ্বান জনাইছে এতিয়া ভাৰতে কি ধৰণে সাজু হৈছে ভাৰত সাজু হৈছে এই ধৰণে সাজু হৈছে INS বিক্ৰান্তক লৈ ভাৰতৰ অতন্দ্ৰ প্ৰহৰী এতিয়া এই INS বিক্ৰান্ত 2 সেপ্টেম্বৰত নৌসেনাক অৰ্পণ কৰিব এই INS বিক্ৰান্ত যি INS বিক্ৰান্ত এতিয়া অতন্দ্ৰ প্ৰহৰী হ'ব এই মহাসাগৰত গতিকে মহাসাগৰৰ অতন্দ্ৰ প্ৰহৰী হৈ এতিয়া চীনক প্ৰত্যাহ্বান জনাব INS বিক্ৰান্তে বিমানবাহী যুদ্ধ জাহাজ দেশত নিৰ্মিত সৰ্ববৃহৎ যুদ্ধ জাহাজ হৈছে এখন INS বিক্ৰান্ত আৰু INS বিক্ৰান্ত আপোনালোকে দেখিবলৈ যি ধৰণে পায় যে মিগৰ দৰে বিমান বায়ুসেনাৰ মিগৰ দৰে বিমান হেলিকপ্টাৰ আদিৰ অৱতৰণৰ ব্যৱস্থা থাকিব এই INS বিক্ৰান্তত আৰু তাৰ পৰাই অৱতৰণ কৰিব পাৰিব গতিকে সম্পূৰ্ণৰূপে সাজু হৈ আছে এইখন INS বিক্ৰান্ত 20,000 কোটি বিক্ৰান্তে কঢ়িয়াব পাৰিব ওজন 30খন ফাইটাৰ জেট মই উল্লেখ কৰিছো যে যি ফাইটাৰ জেটৰ কথা কোৱা হৈছে এই ফাইটাৰ জেট 30খনকৈ ফাইটাৰ জেট কঢ়িয়াব পাৰিব INS বিক্ৰান্তৰ ওপৰত এই ফাইটাৰ জেট থাকিব আৰু যি গন্তব্যস্থান হ'ব সেই গন্তব্যস্থানলৈকে গৈ এই ধৰণে INS বিক্ৰান্তৰ পৰাই অৱতৰণ কৰিব পাৰিব বা উৰা মাৰিব পাৰিব লক্ষ্যৰ দিশে বিক্ৰান্তৰ ডেকত কি থাকিব বিক্ৰান্তৰ ডেকত থাকিব অত্যাধুনিক যুঁজাৰু বিমান ইতিমধ্যে উল্লেখ কৰিছো যে অত্যাধুনিক যুঁজাৰু বিমান থাকিব বিক্ৰান্তত 2009 চনত নিৰ্মাণ আৰম্ভ হৈছিল INS বিক্ৰান্তৰ ফ্লাইট ডেকৰ আকাৰ দুখন ফুটবল ফিল্ডৰ সমান আৰু জাহাজখনত থাকিব 1700 নৌ সৈনিকৰ বাবে সুব্যৱস্থা বিক্ৰান্তক সাজি উলিয়াইছে কোচিন শিপইয়াৰ্ড লিমিটেডে আৰু জাহাজখনৰ দৈৰ্ঘ্য হৈছে 262 মিটাৰ আৰু প্ৰস্থ হৈছে 62 মিটাৰ INS বিক্ৰান্তৰ সবিশেষ আমি দেখুৱাইছো দেশত নিৰ্মিত সৰ্ববৃহৎ যুদ্ধ জাহাজ হৈছে INS বিক্ৰান্তৰ নিৰ্মাণ ব্যয় 20,000 কোটি টকা খৰচ কৰি INS বিক্ৰান্ত নিৰ্মাণ কৰা হৈছে বিক্ৰান্তে 30খন জেট ফাইটাৰ কঢ়িয়াব পৰাৰ সমৰ্থ আছে INS বিক্ৰান্তৰ ওজন হৈছে 40,000 টন বিক্ৰান্তৰ ডেকত অত্যাধুনিক যুঁজাৰু বিমান আছে সেয়া আমি দেখুৱাইছো আপোনালোকক আৰু বিক্ৰান্তৰ ফ্লাইট ডেকৰ আকাৰ দুখন ফুটবল ফিল্ডৰ সমান মই পুনৰ দেখুৱাইছো এবাৰ INS বিক্ৰান্তক আৰু এই এটা কথা উল্লেখ কৰিব লাগিব যে INS বিক্ৰান্তক পোৱাৰ পাছতে দেশৰ নৌসেনা বাহিনীৰ বাবে এটা নতুন শক্তি আহি পৰিছে নতুন শক্তিক লৈ উৎফুল্লিত হৈ পৰিছে কাৰণ আমি মহাসাগৰীয় যি যুদ্ধৰ কুচকাৱাজ সেয়া দেখা পাইছিলো কিছুদিন পূৰ্বে আমি দেখুৱাইছিলো যে চীনৰ এখন যুদ্ধ জাহাজ চীনৰ এখন স্পাইশিপ বুলি যাক কোৱা হৈছিল চোৰাংচোৱা জাহাজ এখন শ্ৰীলংকা অভিমুখে আহিছিল আৰু শ্ৰীলংকাৰ বন্দৰত অৱতৰণ কৰিছিল আৰু তাৰ পৰাই ভাৰতৰ ওপৰত চোৰাংচোৱাগিৰি কৰিব বুলি অভিযোগ উত্থাপিত হৈছিল যদিও চীনে এই কথাটো নস্যাৎ কৰিছিল কিন্তু ভাৰতৰ বাবে এয়া উদ্বিগ্নতাৰ বিষয় আছিল সেই কথা স্পষ্ট আৰু তাৰ বাবে এতিয়া প্ৰত্যাহ্বান জনাই INS বিক্ৰান্ত সাজু হৈছে আৰু INS বিক্ৰান্তক পোৱাৰ পাছত হয়তো ভাৰতীয় নৌসেনা বাহিনীৰ যি আত্মবিশ্বাস আছে এই আত্মবিশ্বাস অধিক গাঢ় হৈ উঠিব বুলি জানিব পৰা গৈছে বা তেওঁলোক বিশ্বাসী সেই ক্ষেত্ৰত এই বিশাল INS বিক্ৰান্ত আপোনালোকে দেখিবলৈ পাইছে যে INS বিক্ৰান্তত এই ধৰণে ফাইটাৰ জেটসমূহ ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু দেখা পাইছে যে কি ধৰণে ইয়াৰ পৰাই অৱতৰণ কৰিব পাৰে ইয়াৰ পৰাই লক্ষ্যস্থানলৈ ধাৱমান হ'ব পাৰে এতিয়া সমুদ্ৰৰ অতন্দ্ৰ প্ৰহৰী হৈ পৰিছে এইখন INS বিক্ৰান্ত আৰু INS বিক্ৰান্তক লৈ এতিয়া ভাৰতীয় নৌসেনা যথেষ্ট গৌৰৱান্বিত যথেষ্ট আশাবাদী কাৰণ যিকোনো মুহূৰ্তত ভাৰতে নিজক সাজু কৰি ৰাখিছে বিশেষকৈ নৌসেনাৰ ক্ষেত্ৰত নৌসেনা বাহিনী বা ইণ্ডিয়ান নেভি যথেষ্ট সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে গতিকে INS বিক্ৰান্তৰ অনাগত দিনত কৌশলগতভাৱে কূটনৈতিকভাৱে INS বিক্ৰান্তক কি ধৰণে ব্যৱহাৰ কৰে ভাৰতে সেয়াও হ'ব লক্ষণীয়